Hello students, welcome back. আজি আৰম্ভ কৰিম আমি লেকচাৰ নম্বৰ 6 আৰু লেকচাৰ নম্বৰ 6 ত আমি ইলেক্ট্ৰিক ফিল্ডৰ আমি কিছুমান নিউমেৰিকেলছ আমি চাম ঠিক আছে আশা কৰো যে তোমালোকে ইলেক্ট্ৰিক ফিল্ডৰ যেটো আগৰ চেপ্টাৰটো ভালকে বুজি পাইছিলা যদি তোমালোকে নাই চোৱা প্লিজ লেকচাৰ নম্বৰ 5 লৈ যোৱা প্ৰথমে এই ভিডিওটো চোৱা তাৰ পাছৰে তোমালোকে এই ভিডিওটো বুজি পাবা ঠিক আছে আৰম্ভ কৰাৰ আগতে প্লিজ তোমালোকে নিজৰ হেণ্ডছখিনি ভালকে স্যানিটাইজ কৰি লবা ঠিক আছে তোমালোক যদি বাহিৰৰ পৰা আহিছা প্লিজ wash your hands very carefully sanitize your hands ঠিক আছে বিনা কাৰণত তোমালোকে কেতিয়াও ঘৰৰ পৰা ওলাই নাযাবা ঠিক আছে কৰোনা ভাইৰাছৰ যেটো এপিডেমিক তাৰ তোমালোকে জানাই যে কৰোনা ভাইৰাছৰ কেছ অসমত খুব খৰকে বাঢ়ি গৈ আছে সো প্লিজ ডু নট টেক ৰিস্ক নিজৰ ফ্যামিলি আৰু নিজকে ৰিস্কত নেপেলাবা ঠিক আছে সো আৰম্ভ কৰো আজি আমি লেকচাৰ নম্বৰ 6 আৰু আজি আমাৰ বেসটো হ'ব যে আমি ইলেক্ট্ৰিক ফিল্ডৰ কিছুমান আমি নিউমেৰিকেলছ কৰিবলৈ চেষ্টা কৰিম সো প্ৰথম কোৱেশ্চনটো আমাক দিয়া হৈছে যে find the electric field due to a charge of 4 microcoulomb at a distance of 2 cm from it ঠিক আছে তা মানে কি যে আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ কোৱা হৈছে কা কাৰণে উলিয়াবলৈ কোৱা হৈছে এটা চাৰ্জৰ কাৰণে উলিয়াবলৈ কোৱা হৈছে যাৰ ভ্যালুটো কিমান 4 মাইক্ৰোকুলম ঠিক আছে আৰু এই চাৰ্জৰ পৰা কিমান দূৰত উলিয়াবলৈ কোৱা হৈছে at a distance of 2 cm from it ঠিক আছে আমি অলৰেডি জানো যে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কিনো ফোর্স ডিভাইডেড বাই চার্জ ঠিক আছে আৰু ফাইনালি যেটো লাস্ট ফৰ্মুলা যেটো মেইন ফৰ্মুলা হেতু কিমান ওলাই যে ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু কি kq/r² ঠিক আছে যতনো কি এই q টো কোনটো হ'ব চার্জ ফৰ হুইচ ইলেক্ট্ৰিক ফিল্ড ইজ টু বি ক্যালকুলেটেড এই ক্যাপিটাল কিউ টো কোনটো চার্জ হ'ব এই ক্যাপিটাল কিউ টো হেতু চার্জ হ'ব যাৰ কাৰণে তোমালোকে ইলেক্ট্ৰিক ফিল্ড উলিয়াব খুজিছা ঠিক আছে সো তোমালোকে ইয়াত ইলেক্ট্ৰিক ফিল্ড তোমালোকে কা কাৰণে উলিয়াবা q1 ৰ কাৰণে উলিয়াবা আৰু কিমান দূৰত উলিয়াবা এট ডিসটেন্স অফ 2 cm from it ঠিক আছে সো আমাৰ q মান কিমান দিয়া হৈছে 4 মাইক্ৰোকুলম দিয়া হৈছে ঠিক আছে যাক আমি কি লিখিব পাৰিম 4 * 10 to the power -6 কুলম হিচাপে লিখিব পাৰিম আমাক ডিসটেন্স কিমানটো দিয়া হৈছে 2 cm যাক আমি কি লিখিব পাৰিম 2/100 মিটাৰ ঠিক আছে given যিখিনি ভ্যালুজ তানত তোমালোকে কি হল লৈ যোৱা SI সিস্টেমলৈ লৈ গুছি যোৱা ঠিক আছে দেন ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কিনো kq/r² যত k মানটো কিমান 9 * 10 to the power 9 q মানটো কিমান হ'ব 4 * 10 to the power -6 আৰু r মানটো কিমান হ'ব 2 * 10 to the power -2 হোল স্কয়াৰ গম পাইছা যত আমি যদি ভ্যালুজখিনি পুট কৰো এফালে আমি পাম 9 * 4 আৰু 10 to the power 9 - 6 পাম এফালে 2 স্কয়াৰ কিমান হৈ যাব 4 হৈ যাব * 10 পাৱাৰ কিমান হৈ যাব -4 সো 4 আৰু 4 কি হৈ যাব ক্যান্সেল হৈ যাব ঠিক আছে থাকি যাব কিমান 9 * কিমান এফালে সৰ 10 to the power 9 - 6 9 - 6 কিমান হৈ যাব 3 হৈ যাব ঠিক আছে -4 টো ওপৰলৈ গুছি গলে +4 হৈ যাব তো 3 + 4 কিমান হৈ যাব 7 হৈ যাব সো 9 * 10 to the power 7 ঠিক আছে ইউনিটটো কি হ'ব নিউটন পাৰ কুলম ঠিক আছে ইয়া ইউনিটটো কি হ'ব নিউটন পাৰ কুলম ঠিক আছে এতিয়া তোমালোকে মোক কথা এটা কোৱা ফৰ্মুলাটো উলিয়াই ললো ম্যাগনিটিউডটো আমি পাই গলো ঠিক আছে এটা মোক কথা এটা কোৱা যে 0.8 ইলেক্ট্ৰিক ফিল্ড কোন ফালে হ'ব ৰাইট কাৰণ ইলেক্ট্ৰিক ফিল্ড লেফটলৈও হ'ব পাৰে ওপৰলৈও হ'ব পাৰে তললৈও হ'ব পাৰে আৰু ৰাইটলৈও হ'ব পাৰে ঠিক আছে সো ইলেক্ট্ৰিক ফিল্ড কেনেকৈ উলিয়াবা তোমালোকে সিম্পলি এটা বস্তু চোৱা এই 0.8 যদি মই এটা q0 চাৰ্জ এটা ৰাখি দিও যেটো পজিটিভ হয় তেন্তে এই q0 চাৰ্জটোৰ ওপৰত ফোর্সটো কোন ফালে দেখা পাবা নো q1 টো কি হৈ আছে পজিটিভ হৈ আছে q0 টো কি হৈ আছে পজিটিভ হৈ আছে সো এই পজিটিভ চাৰ্জে ফোর্সটো কোন ফালে এক্সপেৰিয়েন্স কৰিব টুৱাৰ্ডছ ৰাইট কোন ফালে এক্সপেৰিয়েন্স কৰিব টুৱাৰ্ডছ ৰাইট সো সেই কাৰণে এই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড কোন ফালে হ'ব টুৱাৰ্ডছ ৰাইট গম পাইছানে এটা পজিটিভ চাৰ্জে যোনটো ডাইৰেকশনত ফোর্স এক্সপেৰিয়েন্স কৰিব সেই ডাইৰেকশনটোতে কি হ'ব ইলেক্ট্ৰিক ফিল্ড হ'ব ঠিক আছে সো এই পজিটিভ চাৰ্জটোৱে 0.8 যদি 0.8 তোমালকে এটা পজিটিভ ৰাখি দিয়া পাছত সেই চাৰ্জটোৱে ফোর্স কোনফালে এক্সপেৰিয়েন্স কৰিছে টুৱাৰ্ডছ ৰাইট তেন্তে এই 0.8 ইলেক্ট্ৰিক ফিল্ড কোনফালে হ'ব টুৱাৰ্ডছ ৰাইট সো তোমালকে যেতিয়া ভেক্টৰ ফৰ্মত লিখিবা ইয়াৰ লগতে তোমালকে কি দিবা এটা i cap দি দিবা কি দি দিবা এটা i cap ঠিক আছে কাৰণ কোনফালে আছে ইলেক্ট্ৰিক ফিল্ড টুৱাৰ্ডছ ৰাইট কিয় ৰাইট কাৰণ এটা পজিটিভ চাৰ্জে ফোর্সটো কোনফালে এক্সপেৰিয়েন্স কৰিছে টুৱাৰ্ডছ ৰাইট আমি লাস্ট ক্লাছৰ মতে আমি জানো যে এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্সৰ ডাইৰেকশনটো কি হয় একেটাই হয় সো তোমালোক যত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ কয় তাত তোমালোকে কি ৰাখি দিয়া এটা পজিটিভ চাৰ্জ ৰাখি দিয়া মনে মনে পেটৰ ভিতৰত ৰাখি থৈ দিয়া ঠিক আছে তাত পজিটিভ ৰাখি দিয়া
আৰু মনে মনে চোৱা যে এই চাৰ্জৰ ওপৰত ফোৰ্সটো কোনফালে আছে যদি ফোৰ্সটো টুৱাৰ্ডছ ৰাইট ইলেক্ট্ৰিক ফিল্ড টুৱাৰ্ডছ ৰাইট যদি ফোৰ্সটো টুৱাৰ্ডছ লেফট ইলেক্ট্ৰিক ফিল্ডটো টুৱাৰ্ডছ লেফট ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ আমি আজি আমাৰ এমটো হ'ল ম্যাক্সিমাম কোৱেশ্চনছ কৰিবলৈ চোৱা যাতে আমি ইলেক্ট্ৰিক ফিল্ডটো ধুনিয়াকে বুজি পাই যাওঁ ঠিক আছে আৰু এটা প্ৰশ্ন আমি চাওঁ সে সাপোজ কোৱেশ্চন এনেকুৱা ধৰণৰ যে এইখিনিত এটা চাৰ্জ আছে q1 যাৰ ভ্যালুটো হ'ল 9 মাইক্ৰোকুলম আৰু এইখিনিত এটা চাৰ্জ আছে q2 যাৰ ভ্যালুটো হ'ল সে সাপোজ 3 মাইক্ৰোকুলম ঠিক আছে আৰু ইহঁতৰ মাজৰ যেটো ডিসটেন্স এই দুটা চাৰ্জৰ মাজৰ যেটো ডিসটেন্স হেতু হ'ল যেনিবা সে সাপোজ 3 মিটাৰ ডিসটেন্সটো কিমান দিয়া হৈছে তোমালোকক 3 মিটাৰ দিয়া হৈছে আৰু ইহঁতৰ দুটাৰ মিড পইণ্ট ডিসটেন্স আমি এটা কাম কৰো ডিসটেন্স আমি 4 সেন্টিমিটাৰ লৈ লম ঠিক আছে ডিসটেন্স আমি কিমান লৈলো 4 সেন্টিমিটাৰ লৈলো আৰু ইহঁতৰ মিড পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ কোৱা হৈছে সো প্ৰশ্নটো এনেকুৱা ফাইন্ড ইলেক্ট্ৰিক ফিল্ড এট দা মিড পইণ্ট of the two charges এই দুইটা চাৰ্জৰ মিড পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব হেতু আমাক ক্যালকুলেট কৰিবলৈ কোৱা হৈছে ঠিক আছে সো মিড পইণ্ট আমি যেনিবা o ধৰি ললো সো o is the mid point সো o ৰ যেটো ডিসটেন্স হেতু q1 ৰ পৰা কিমান হৈ যাব 2 মিটাৰ আৰু q2 ৰ পৰা কিমান হৈ যাব 2 মিটাৰ ঠিক আছে তেন্তে আমাক ইলেক্ট্ৰিক ফিল্ড কোড লিয়াবলৈ কোৱা হৈছে ফাইন্ড ইলেক্ট্ৰিক ফিল্ড এট দা মিড পইণ্ট নহয় জানো সো হে পইণ্টটো কিনো o তাৰ মানে কি আমাক ইলেক্ট্ৰিক ফিল্ড কোড লিয়াবলৈ কোৱা হৈছে o পইণ্টত উলিয়াবলৈ কোৱা হৈছে ঠিক আছে সো o পইণ্টত ইলেক্ট্ৰিক ফিল্ড কোনে দিবনো কোনে এপ্লাই কৰিব ইলেক্ট্ৰিক ফিল্ড বা o পইণ্ট তুমি ইলেক্ট্ৰিক ফিল্ড কা কাৰণে পাবানো তুমি q1 ৰ কাৰণেও পাবা আৰু q2 ৰ কাৰণেও পাবা গম পাইছানে o পইণ্টত তুমি ইলেক্ট্ৰিক ফিল্ড কা কাৰণে পাবা বিকজ অফ q1 and also because of q2 সো তোমালোকে বস্তুটো কেনেকৈ লিখিবা ইলেক্ট্ৰিক ফিল্ড এট o is equal to electric field at o due to q1 plus electric field at o due to q2 গম পাইছানে এটো এক্স্যাক্টলি কেনেকুৱা ধৰণৰ এক্স্যাক্টলি আমি কেনেকৈ লিখিছো লাইক প্ৰিন্সিপল অফ সুপাৰপজিশন গম পাইছানে প্ৰিন্সিপল অফ সুপাৰপজিশনটো এনেকৈ আছিল যে এটা পইণ্টত বা এটা চাৰ্জৰ ওপৰত কোনে ফোৰ্স এপ্লাই কৰিব পাৰে ওচৰে পাজৰে থকা প্ৰত্যেকটো চাৰ্জে ফোৰ্স এপ্লাই কৰিব পাৰে তেন্তে ঠিক তেনে ধৰণে এটা পইণ্টত কোনে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিব ওচৰে পাজৰে থকা প্ৰত্যেকটো চাৰ্জে এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিব সো তুমি o পইণ্টত যদি ইলেক্ট্ৰিক ফিল্ড পাবা হেতু তুমি q1 ৰ কাৰণে পাবা আৰু তুমি q2 ৰ কাৰণেও পাবা ঠিক আছে সো আমি এটা ইন্ডিভিজুয়ালি উলিয়াই লম যে q1 ৰ কাৰণে কিমানটো হ'ব আৰু q2 ৰ কাৰণে কিমানটো হ'ব ঠিক আছে সো এটো হ'ল আমাৰ মেইন ফৰ্মুলা আমি এমতে আগবাঢ়ি যাম সো প্ৰথমে আমি চাই লম যে ইলেক্ট্ৰিক ফিল্ড ডিউ টু q1 কিমান হ'ব ৰাইট সো ইলেক্ট্ৰিক ফিল্ড এট o ডিউ টু q1 সো আমি কি লিখিম ইলেক্ট্ৰিক ফিল্ড ফৰ্মুলাটো কি আছিল ইলেক্ট্ৰিক ফিল্ড ফৰ্মুলাটো কি আছিল kq/r² হয় নহয় জানো সো k q1 by কি হৈ যাব r² k মানটো কিমান 9 * 10 to the power 9 ঠিক আছে q1 ৰ মানটো কিমান 9 মাইক্ৰোকুলম নহয় জানো তাৰ মানে কি 9 * 10 to the power -6 by r² সো o পইণ্টৰ q1 ৰ পৰা ডিসটেন্সটো কিমান নো 2 মিটাৰ নহয় জানো সো এটো কি হৈ যাব 2 স্কয়াৰ কিমান হৈ যাব 2 স্কয়াৰ ঠিক আছে সো 9 যে কিমান 81/4 নহয় জানো সো তুমি কি পাবা যে 81/4 আইফালে কিমান পাবা তুমি ইনটু 10 to the power 9 - 6 কিমান হৈ যাব 3 * 10 to the power 3 নিউটন পাৰ কুলম কিন্তু কোন ফালে এতিয়া ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা কোৱান্টিটি হয় ভেক্টৰ কোৱান্টিটি হয় সো আমি ডাইৰেকশনটো আমি দেখাব লাগিব ঠিক আছে সো মই তোমালোকক কি কৈছিলো যে আমাক যত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ কোৱা হয় তাত তোমালোকে কি কৰা মনে এটা পজিটিভ চাৰ্জ এটা ৰাখি দিয়া আৰু চোৱা যে এই চাৰ্জৰ ওপৰত ফোৰ্সটো কোন ফালে আছে সো চোৱা q1 টো কি হয়নো পজিটিভ চাৰ্জ আৰু q0 টো কি হয়নো পজিটিভ চাৰ্জ ৰাইট সো এই q1 এ q0 টো কি কৰিব ঠেলিব ন দুইটা পজিটিভ চাৰ্জ হৈ গল সো ইহঁতৰ মাজৰ ফোৰ্সটো কেনেকুৱা হ'ব ৰিপালশন হলে কি হয় চাৰ্জ বিলাক ঠেলা খায় সো q0 ৰ ওপৰত q1 এ ফোৰ্সটো কোন ফালে এপ্লাই কৰিব টুৱাৰ্ডছ ৰাইট So since এটা পজিটিভ চাৰ্জ হয় এটা পজিটিভ চাৰ্জৰ কাৰণে ফোৰ্স আৰু ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশনটো কি হয় একেটাই সো এই q0 ৰ ওপৰত q1 ৰ কাৰণে ফোৰ্সটো কোন ফালে আছে টুৱাৰ্ডছ ৰাইট হে কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কোন ফালে হ'ব টুৱাৰ্ডছ ৰাইট এই ইলেক্ট্ৰিক ফিল্ড তুমি কাৰ কাৰণে পাই আছা বিকজ অফ q1 ৰাইট সো আমি ইয়াত কি লিখিম i cap বুলি লিখিম গম পাইছানে যদি i cap বুলি লিখিব নাই খোজা তোমালোকে লিখিব পাৰিবা
along right but towards right along right বা towards right কাৰণ ফোর্স তো কোনফালে দেখা পাইছে আমি towards right সেখানে ইলেকট্রিক ফিল্ড কোনফালে হ'ব towards right ঠিক আছে এতিয়া আমি সাম ইলেকট্রিক ফিল্ড এট O due to Q2 ঠিক আছে সো Q2 কাৰণে ফর্মুলাটো কি হ'ব K Q2 by R square K মানটো কিমান 9 into 10 to the power 9 ঠিক আছে Q2 মানটো কিমান Q2 কিমান 3 মাইক্রোকুলম সো এটো কিমান হৈ যাব 3 into 10 to the power minus 6 কুলম divided by distance to কিমান O আৰু Q2 মাজত 2 মিটাৰ সো ইয়াত কিমান হৈ যাব 2 স্কয়াৰ কিমান হৈ যাব 4 মই একেবাৰে লিখি দিছো কিমান হৈ যাব 4 সো ইয়াত আমি কিমান পাম 27 by 4 9 3 is 27 divided by 4 into আমি কিমান পাম 10 to the power 3 নিউটন per কুলম ঠিক আছে হেতু হল magnitude of electric field এটা আমি কি চাও লাগিব ডাইৰেকশন টু ঠিক আছে সো যোনটো পয়েন্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলে কয় তাত মনে মনে আমি কি ৰাখিলাম এটা পজিটিভ চাৰ্জ এটা আমি থৈলাম আৰু সাম যে হে চাৰ্জৰ কাৰণে ইয়াৰ আমি ফোর্সটো কোনফালে দেখা পাম ঠিক আছে সো Q2 পজিটিভ আৰু Q0 টো কি পজিটিভ সো এই Q2 এ Q0 কি কৰিব ঠেলিবলে চাব গম পাইছা নে এই Q2 এ Q0 কি কৰিব ঠেলিবলে চাব ন সো Q2 কোনফালে আছে চোৱা Q2 আছে এইফালে ই পজিটিভ আৰু Q0 কি হৈ আছে পজিটিভ সো এই Q2 এ Q0 কি কৰিব ঠেলিবলে চাব ৰাইট সো এই Q0 ওপৰত ফোর্সটো তোমালকে কোনফালে দেখা পাবা এই Q0 ওপৰত তোমালকে ফোর্সটো কোনফালে দেখা পাবা এইফালে কা কাৰণে দেখা পাইছা বিকজ অফ Q2 সো এই পয়েন্টত Q2 কাৰণে ইলেক্ট্ৰিক ফিল্ড কোনফালে হ'ব টুৱাৰ্ডছ লেফট কাৰণ সিন্স Q0 টো কি হৈ আছে পজিটিভ সো এটা পজিটিভ চাৰ্জৰ কাৰণে ফোর্স আৰু ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশনটো কি হ'ব সেম সেইকাৰণে এই Q2 কাৰণে পয়েন্ট 8 তোমালকে ইলেক্ট্ৰিক ফিল্ড কোনফালে পাবা টুৱাৰ্ডছ লেফট ডিউ টু Q2 গম পাইছানে সো যদি লেফট পাইছা তোমালকে ইয়াত কি লিখিবা -i cap বুলি লিখিবা আৰু নহল বা তোমালকে কি লিখি দিয়া টুৱাৰ্ডছ কি লিখি দিয়া লেফট লিখি দিয়া টুৱাৰ্ডছ কি লিখি দিবা লেফট লিখি দিবা ঠিক আছে এতিয়া আমি কি চাম এটা আমি এই ফৰ্মুলা মতে পুট কৰি যাম এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ড এট O due to Q1 আমি কিমান পাই গলো 81 by 4 into 10 to the power 3 I cap সো আমি ইয়াত লিখি দিম যে 81 by 4 into 10 to the power 3 I cap প্লাস কি ইলেক্ট্রিক ফিল্ড এট O due to Q2 কাৰণে আমি কিমান পালো 27 by 4 into 10 to the power 3 সো এটো হৈ যাব 27 by 4 into 10 to the power 3 কিন্তু ইয়াত কি আহিব -i cap আহিব ইয়াত কি হৈ যাব -i cap আহি যাব ঠিক আছে সো ক্যালকুলেশন টু আগবাঢ়াই লৈ যাম এতিয়া আমি সো ইয়াত আমি কি লিখিম এতিয়া সো 10 to the power 3 10 to the power 3 দুটা কমন হৈ যাব সো 10 to the power 3 ইয়াতো i cap আছে ইয়াতো i cap সো i cap এফালে কি ঠিক যাব 81 by 4 এটো মাইনাস এফালে গুছি আইলে সো -27 by 4 সো 81 minus 27 কৰি দিয়া 11 minus 7 কিমান হৈ যাব 4 আৰু 7 minus 2 কিমান হৈ যাব 5 সো 54 না জানো সো আমি কি পাম 54 by 4 into 10 to the power 3 I cap বুঝছেনে সো এটো আমি কি পাম রিজাল্টেন্ট ইলেক্ট্রিক ফিল্ড এট দ্য পয়েন্ট O ঠিক আছে আশা কৰো তোমালকে এই প্ৰশ্নটো বুজি পাইছা সিমিলারলি তোমালকে এনেকে কিতাবত থকা বাকি প্ৰশ্নবোৰ কৰিবলে চেষ্টা কৰা দেই লেকচাৰটো ভালকে চাবা প্ৰত্যেকটো পয়েন্ট ভালকে বুজি লবা যে সাৰে কিয় এনেকে ডাইৰেকশনবোৰ দিছে কেনেকে সাইনো ডাইৰেকশনবোৰ চালে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন সটো বহুত ইজি হয় যত ইলেক্ট্ৰিক ফিল্ড তোমালকে ক্যালকুলেট কৰি আছা তার এটা পজিটিভ চার্জ ৰাখি লোৱা ঠিক আছে হে পজিটিভ চার্জত ফোর্সটো যোনফালে হ'ব ইলেক্ট্ৰিক ফিল্ডটো হেইফালেই হ'ব ঠিক আছে আৰু এটা প্ৰশ্ন চাও সে সাপোজ আমাক কি কৈছে আমাক কোৱা হল যে এটা ওয়াটার বাবল আছে কি কৈছে আমাক এটা ওয়াটার বাবল ঠিক আছে এই ওয়াটার বাবলটোৰ মাস কিমান জানিবা m ঠিক আছে আমাক কৈছে যে ওয়াটার বাবলটোৰ মাস কিমান জানিবা m ঠিক আছে আৰু এই ওয়াটার বাবলটো তললে আহি আছে আন্ডার গ্ৰেভিটি এই ওয়াটার বাবলটো কি হৈছে তললে আহি আছে আন্ডার গ্ৰেভিটি ঠিক আছে এই ওয়াটার বাবলটো কি তললে আহি আছে আন্ডার গ্ৰেভিটি যদি গ্ৰেভিটি কাৰণে তললে আহি আছে ইয়াৰ পৰত mg ফোর্সটো কোনফালে দেখা পোৱা যাব টুৱাৰ্ডছ ডাউন ভাৰ্টিক্যালি তলফালে দেখা পোৱা যাব mg টো ঠিক আছে আমাক এটা কৈছে যদি এই সব বাবলটো যদি চার্জটো q হয়
কি কৈছে প্ৰশ্নটো ভালকে মন কৰিবা যদি এই সোপ বাবলটো থকা চাৰ্জ যদি q হয় ঠিক আছে তেনে আমাক উলিয়াব কোৱা হৈছে find electric field such that the soap bubble is at rest উম্বেছানে মন কৰিবা তোমাক এটা ওয়াটাৰ বাবল দিয়া হৈছে যেটো তললে পৰিব কা কাৰণে পৰিব বিকজ অফ গ্ৰেভিটি ঠিক আছে আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ কোৱা হৈছে such that যে এই সোপ বাবলটো তললে নপৰে উম্বেছানে যদি সোপ বাবলটো যদি তললে পৰি আছে আমাক ইলেক্ট্ৰিক ফিল্ডটো এপ্লাই কৰিবলৈ কোৱা হৈছে এনেকুৱাকে এপ্লাই কৰিবলৈ কোৱা হৈছে যাতে সোপ বাবলটো তললে নপৰে সো সোপ বাবলটোৰ চাৰ্জ কিমান আছে q পজিটিভ চাৰ্জ দিয়া হৈছে ৰাইট সোপ বাবলটো তললে আহি আছে ন তললে কিহৰ কাৰণে আহিছে বিকজ অফ গ্ৰেভিটি সো ইয়াক ধৰি ৰাখিবলৈ হলে আমি ওপৰৰ ফালে কি এপ্লাই কৰিব লাগিব ইলেক্ট্ৰোস্ট্যাটিক ফোর্স এপ্লাই কৰিব লাগিব বুজিছানে এই সোপ বাবলটো যদি আমি ধৰি ৰাখিব বিচাৰো যেটো তললে পৰিব বিকজ অফ গ্ৰেভিটি আমি ওপৰৰ ফালে কি এপ্লাই কৰিব লাগিব ইলেক্ট্ৰোস্ট্যাটিক ফোর্স এপ্লাই কৰিব লাগিব নহয় জানো সো যদি হি তললে নপৰে sum of all forces along y direction কিমান হ'ব লাগিব 0 কাৰণ ৰেষ্টত থাকিব বিচাৰিছে যদি হি ৰেষ্টত থাকিব বিচাৰিছে net downward force must be equal to what net upward force total downward force must be equal to what total upward force so এই বস্তু আমি কেনেকৈ লিখি পাম the summation of force along y direction must be equal to what 0 ইয়াত আমি কি পাম যে mg minus electrostatic force is equal to আমি কেন পাই যাম 0 গম পাইছানে mg minus electrostatic force equal to আমি কেন পাই যাম 0 কিয় পাম mg তলফালে আছে আমি তলৰ ডাইৰেকশনটো আমি কি লৈ লৈছো পজিটিভ লৈ লৈছো fe ওপৰৰ ফালে আছে ওপৰ ডাইৰেকশনটো আমি কি লৈ লৈছো নেগেটিভ ৰাইট সো mg fe কি হৈ যাব 0 ইয়াৰ পৰা আমি fe মানটো কিমান পাম mg পাম আমি fe মানটো কিমান পাই যাম আমি mg পাই যাম ৰাইট এটা আমি জানো যে ইলেক্ট্ৰিক ফিল্ড মানে কিনো ফোর্স বাই চার্জ নহয় জানো ইলেক্ট্ৰিক ফিল্ড মানে কিনো ফোর্স বাই চার্জ সো ইয়াৰ পৰা তুমি ফোর্স কিমান পাবা নো ইলেক্ট্ৰিক ফিল্ড ইনটু চার্জ এই Fe to electrostatic force বুজাইছে দেই Fe to কি বুজাইছে electrostatic force ই F into E বুজোৱা নাই ইয়াত Fe stands for electrostatic force এটা আমি জানো যে হে electrostatic force তো কিমান হয় নো electric field into charge so আমি এক force ৰিপ্লেস কৰি দিম electric field into charge which becomes equal to what mg ইয়াৰ পৰা মই electric field মানটো কিমান পাই যাম নো mg by q পাই যাম বুজানে সো এই সোপ বাবলটোৰ কাৰণে আমি কিমানটো ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিব লাগিব যাতে হি ৰেষ্টত থাকে সেই ভ্যালুটো আমি কেম পালো mg by q ঠিক আছে ইয়াৰ লগতে নেক্সট প্ৰশ্নটো কি আহে যে ইন হুইচ ডাইৰেকশন আমি ইলেক্ট্ৰিক ফিল্ডটো কোনফালে এপ্লাই কৰিব লাগিব কাৰণ ইলেক্ট্ৰিক ফিল্ড তুমি এইফালে এপ্লাই কৰিব পাৰা এইফালে পাৰিবা গম পাইছা নাই সো ডাইৰেকশনটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো বেলেগ হৈ গলে ফোর্সৰ ডাইৰেকশনটো কি হৈ যাব বেলেগ হৈ যাব গম পাইছা নাই সো তাৰ কাৰণে তোমালে কি কৰা আকৌ চোৱা যে চাৰ্জটো কি দিয়া হৈছে নো পজিটিভ চাৰ্জ গম পাইছা নাই আৰু এই পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোর্সৰ ডাইৰেকশনটো কি হয় একেটাই হয় mg তলফালে আছে ইয়াক ব্যালেন্স কৰিবলৈ হলে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কোনফালে থাকিব লাগিব উপৰফালে থাকিব লাগিব চাৰ্জটো কেনেকুৱা হৈ আছে নো পজিটিভ আৰু আমি জানো যে এটা পজিটিভ চাৰ্জৰ কাৰণে ফোর্স আৰু ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশনটো কি হয় একেটাই হয় তাৰ মানে কি ইলেক্ট্ৰিক ফিল্ড কোনফালে থাকিব লাগিব উপৰফালে থাকিব লাগিব গম পাইছা নে ইলেক্ট্ৰিক ফিল্ড উপৰলে হলেহে পজিটিভ চাৰ্জৰ কাৰণে ফোর্সটো উপৰৰ ফালে হ'ব গম পাইছা নে সো ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ভাৰ্টিক্যালি আপওয়ার্ডস ইলেক্ট্ৰিক ফিল্ডৰ যেটো ডাইৰেকশনটো কি হ'ব ভাৰ্টিক্যালি আপওয়ার্ডস গম পাইছা নে ঠিক আছে এই প্ৰশ্নটো আশা কৰো তোমালোকে সবে বুজি পাইছা ঠিক আছে আৰু এটা আমি एग्जांपल লম আৰু এটা एग्जांपल আমি চাম ঠিক আছে খালি হে एग्जांपलটো মই গুটেটো কৰি নিদিও তোমালোকক এটা সৰু আইডিয়া দি দিম তোমালোকে হে एग्जांपलটো নিজে কৰি চাবা তোমালোকৰ কিতাপটো एग्जांपलটো দিয়া আছে ঠিক আছে প্ৰশ্নটো এনেকুৱা যে আমাক এটা ইকুইলেটারাল ট্রায়াঙ্গেল টা দিয়া হৈছে ঠিক আছে আমাক এটা ইকুইলেটারাল ট্রায়াঙ্গেল টা দিয়া হৈছে অফ সাইড a ঠিক আছে we have a equilateral triangle of side say suppose r not a of side r equilateral triangle of side গিটা কি হল
এইগিটা AB AC আৰু কি হ'ব BC ঠিক আছে প্ৰত্যেকটো সাইড কিমান দিয়া হৈছে আমাক R দিয়া হৈছে ঠিক আছে আৰু প্ৰত্যেকটো পইণ্টত যেটো চাৰ্জ দিয়া হৈছে তো আমাক Q দিয়া হৈছে কিমান দিয়া হৈছে Q ঠিক আছে 8 Q চাৰ্জ B Q চাৰ্জ আৰু C2 কিমান দিয়া হৈছে Q চাৰ্জ ঠিক আছে প্ৰশ্নটো হ'ল যে find electric field at B আমাক কি উলিয়াবলৈ কৈছে ইলেক্ট্ৰিক ফিল্ড অৰ ভ্যালু উলিয়াবলৈ কোৱা হৈছে কোনটো পইণ্টত B পইণ্ট উলিয়াবলৈ কোৱা হৈছে আমি জানো যে according to principle of superposition electric field at B কিহৰ কাৰণে আহিব electric field at B due to charge at A plus electric field at B due to charge at C B পইণ্টত যেটো ইলেক্ট্ৰিক ফিল্ড আহিব হেতু কাৰ কাৰণে আহিবনো 8 থকা চাৰ্জটো কাৰণে আৰু কাৰ কাৰণে C থকা চাৰ্জটো কাৰণে so B পইণ্টত যেটো ইলেক্ট্ৰিক ফিল্ড দেখা পোৱা যাব it will be due to the charge at A plus due to the charge at C গম পাইছা নে so এটো হল আমাৰ মেইন ফৰ্মুলা যেটোক আমি ফলো কৰি যাম so প্ৰথমতে আমি চাই লম যে ইলেক্ট্ৰিক ফিল্ড at B due to A কিমান হ'ব গম পাইছা নে ইলেক্ট্ৰিক ফিল্ড at B due to A পইণ্টত B পইণ্টত 8 থকা চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কিমান আহিব so তুমি চোৱা যত তুমি ইলেক্ট্ৰিক ফিল্ড উলিয়াইছা সেই চাৰ্জটো তুমি কাউন্ট কৰিব নালাগে সদায় কোনটো চাৰ্জ কাউন্ট কৰিবা যাৰ কাৰণে তুমি উলিয়াইছা গম পাইছা নে সো ইয়াত তুমি যেটো ফৰ্মুলা লিখিবা k q by r square কোনটো চাৰ্জৰ কাৰণে লিখিবা b থকা চাৰ্জৰ কাৰণে নে 8 থকা চাৰ্জৰ কাৰণে তোমালোকে তো b ইলেক্ট্ৰিক ফিল্ড উলিয়াবা ন সেকাৰণে b থকা চাৰ্জটো নিলিখিবা b ইলেক্ট্ৰিক ফিল্ড কোনে এপ্লাই কৰিব ন 8 থকা চাৰ্জে এপ্লাই কৰিব সো কি লিখিবা k charge at A by r square আৰু 8 চাৰ্জ কিমান আছে q1 ৰ মানটো কিমান দিছে q দিয়া হৈছে সো তোমালোকে ইয়াত কি লিখিবা k q by r square কি লিখিবা k q by r square এতিয়া চোৱা 8 থকা চাৰ্জটো কি পজিটিভ b থকা চাৰ্জও কি পজিটিভ গম পাইছা নে সো 8 থকা চাৰ্জটোৱে b থকা চাৰ্জৰ ওপৰত ফোৰ্স কোনফালে এপ্লাই কৰিব এফালে এপ্লাই কৰিব হয় নাই 8 থকা চাৰ্জটোৱে b থকা চাৰ্জৰ ওপৰত ফোৰ্স কোনফালে এপ্লাই কৰিব এফালে এপ্লাই কৰিব আৰু আমি জানো যে এটা পজিটিভ চাৰ্জৰ কাৰণে ফোৰ্স আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হয় একেটাই হয় সো ইয়াৰ ওপৰত যদি ফোৰ্স এফালে আছে ইলেক্ট্ৰিক ফিল্ডটো এফালে থাকিব সো এটো কি হৈ যাব আমাৰ E B হৈ যাব যা ভ্যালুটো কিমান kq by r square ঠিক আছে নেক্সট সাম আমি এতিয়া ইলেক্ট্ৰিক ফিল্ড at B due to C এটা চোৱা B থকা পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম কাৰ কাৰণে উলিয়াম C থকা চাৰ্জটো কাৰণে C চাৰ্জ কিমান আছে q সো এটা আমি কি লিখিম k qc by r square সো k q by কি হৈ যাব r square ঠিক আছে এটা C থকা চাৰ্জটো কি পজিটিভ B থকা চাৰ্জটো কি পজিটিভ সো C থকা চাৰ্জটোৱে B থকা চাৰ্জটো কি কৰিব ৰিপেল কৰিবলৈ হলে ফোৰ্স কোনফালে দেখা পোৱা যাব এইফালে দেখা পোৱা যাব গম পাইছা নে ফোৰ্স কোনফালে দেখা পোৱা যাব এইফালে দেখা পোৱা যাব সো এটো কি হ'ব ইলেক্ট্ৰিক ফিল্ড at B due to C যাৰ ভ্যালুটো কিমান kq by r square গম পাইছা নে মইনো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কেনেকৈ উলিয়ালো ন মই চালো যে b থকা চাৰ্জটো কি পজিটিভ ঠিক আছে তাৰ ওপৰত মই অকল ফোৰ্স আইছো এই b থকা চাৰ্জৰ ওপৰত এই b থকা চাৰ্জটোৰ ওপৰত 8 থকা চাৰ্জটোৱে ফোৰ্স কোনফালে এপ্লাই কৰিব এইফালে এপ্লাই কৰিব সো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এইফালে হ'ব b থকা চাৰ্জৰ ওপৰত c থকা চাৰ্জটোৱে ফোৰ্স কোনফালে এপ্লাই কৰিব এইফালে এপ্লাই কৰিব সো ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো এইফালে হ'ব কি হ'ব কাৰণ এই চাৰ্জটো কি হৈছে পজিটিভ আৰু আমি জানো যে এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ফোৰ্সৰ ডাইৰেকশনটো কি হয় একেটাই ঠিক আছে সো ইয়াৰ আমি লিখি লিব পাৰো E B নহয় জানো B থকা চাৰ্জৰ কাৰণে এই ডাইৰেকশনটো কেনেকৈ হ'ব AB নহব জানো AB A পৰা B লে ফোৰ্সটো আহি আছে সো ইয়াত তোমালোকে লিখিব পাৰিবা towards AB direction আৰু ইয়াত কি লিখিবা towards CB গম পাইছা নে এই ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে A পৰা B লে আহি আছে ন সেখানে আমি লিখি দিম towards AB এই ইলেক্ট্ৰিক ফিল্ড এনেকৈ গৈ আছে সেখানে আমি কি লিখি দিম towards CB ঠিক আছে এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ডটো কি হয় ভেক্টৰ কোয়ান্টিটি হয় ইলেক্ট্ৰিক ফিল্ডটা কেনে কোয়ান্টিটি হয় ভেক্টৰ কোয়ান্টিটি হয় তুমি ইহঁতক দুইটাকে তুমি ডাইৰেক্টলি প্লাস কৰি দিব নোৱাৰা তুমি ইহঁতক ডাইৰেক্টলি প্লাস কৰি দিব নোৱাৰা কাৰণ ইহঁতৰ ডাইৰেকশনটো কি হৈছে বেলেগ বেলেগ হৈ আছে এটা ইলেক্ট্ৰিক ফিল্ড এইফালে আছে এটা ইলেক্ট্ৰিক ফিল্ড এইফালে আছে সো তোমালোকে ইয়াৰ মাজে এংগলটো চোৱা আমাক কি দিয়া হৈছিল ABC কি দিয়া হৈছিল এটা ইকুইলেটাৰ ট্ৰায়াঙ্গল দিয়া হৈছিল সো এংগলটো কিমান হৈ যাব 60 এই এংগলটো যদি 60 হয় এই এংগলটো কিমান হৈ যাব 60 হৈ যাব গম পাইছানে
তা মানে কি এই দুটা ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগলটো কিমান হৈ গুচি গ'ল 60 আমি ক্লাস 11 ত পঢ়ি থৈছো যদি a এটা ভেক্টৰ হয় b এটা ভেক্টৰ হয় তাহাঁতৰ মাজৰ এংগলটো যদি থিটা হয় তেন্তে ইহঁতৰ ৰিজাল্টেন্টটো কেনেকৈ লিখন √a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইস ab cos থিটা গম পাইছানে a এটা যদি ভেক্টৰ b এটা যদি ভেক্টৰ ইহঁতৰ মাজৰ এংগলটো যদি থিটা হয় তেন্তে ৰিজাল্টেন্ট আমি কেনেকৈ উলিয়াম r = √a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইস ab cos থিটা এক্স্যাক্টলি আমি সেই বস্তুটো ইয়াত কৰিম এতিয়া আমি এই দুটা ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে যেটো ৰিজাল্টেন্ট পাম ই নেট যেটো পাম হেতু কি হ'ব √EBA হোল স্কয়াৰ প্লাস EBC হোল স্কয়াৰ প্লাস এটো সৰু হৈ যাব ৰবা ভালকে লিখিছো আমি যেটো ই নেট পাম হে ই নেটটো কি হ'ব √EBA যেটো আছে তাৰ হোল স্কয়াৰ plus EBC যেটো আছে তাৰ হোল স্কয়াৰ plus 2 EBA EBC cos 60 ঠিক আছে a স্কয়াৰ plus b স্কয়াৰ plus twice ab cos থিটা এটো a ভেক্টৰ লৈ লৈছো এটো b ভেক্টৰ লৈ লৈছো ইয়াৰ দুটা মাজৰ এংগলটো আমি কেন পাইছিলো 60 পাইছো ঠিক আছে এটো তোমালোকে যদি সলভ কৰি দিয়া তোমালোকে নেট ইলেক্ট্ৰিক ফিল্ডটো পাই যাবা ঠিক আছে এক্স্যাক্টলি এনেকুৱা কোৱেশ্চন তোমালোকৰ কিতাপত দি থোৱা আছে ঠিক আছে তোমালোকে ভালকে এই প্ৰশ্নবিলাক কৰিবলৈ চোৱা কাৰণ এই প্ৰশ্নবিলাক পৰীক্ষাত আহে ঠিক আছে তোমালোকে যদি ভিডিওটো যদি পছন্দ কৰিছা তোমালোকে যদি ভিডিওটোৰ পৰা কিবা হেল্প পাইছা প্লিজ তোমালোকৰ ফ্ৰেণ্ডছ বিলাকৰ লগত ভিডিওখিনি শেয়াৰ কৰা তোমালোকৰ দৰে তাহাঁতিও এই বস্তুখিনি পঢ়াৰ ইচ্ছা ৰাখে ঠিক আছে তো তাহাঁতলে তোমালোকে এই ভিডিওখিনি প্লিজ শেয়াৰ কৰা আৰু তাহাঁতক কোৱা যাতে তাহাঁতি সাবস্ক্ৰাইব কৰে যাতে নেক্সট মই যেটা ভিডিও আপলোড কৰো তাহাঁতি সময়মতে আপডেটছখিনি পাই যায় ঠিক আছে এইখিনি আজি ভিডিওটা আমি সামৰিছো ধন্যবাদ